হাওৰাঘাট অঞ্চলৰ শিক্ষয়িত্ৰী শ্ৰীমতী ময়ূৰী দেৱনাথৰ দ্বিতীয়খন গ্ৰন্থ হে মৃত্যু অপৰাজয় নামৰ শীৰ্ষক গ্ৰন্থ উন্মোচন। যোৱা ইংৰাজী 4 অক্টোবৰ তাৰিখে শিক্ষয়িত্ৰী ময়ূৰী দেৱনাথৰ জন্মস্থান ঢিঙৰ নাম ডুমডুমীয়া গাঁৱৰ নিজা বাসগৃহত অনুষ্ঠুপীয়াকে হে মৃত্যু অপৰাজয় নামৰ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। যিহেতু তেখেতৰ কনিষ্ঠ ভাতৃ আজি কিছুদিন পূৰ্বে অকাল বিয়োগ ঘটিছে, সেয়ে তেখেতৰ মাতৃৰ মনত কিছু সান্তনা দিবলৈকে আজি নিজ মাতৃগৃহতে নিজ মাতৃৰ যোগেদিয়ে গ্ৰন্থখন উন্মোচন কৰোৱা হয়। উল্লেখযোগ্য যে গ্ৰন্থখন উন্মোচন কৰাৰ সময়ত কোনো বিশিষ্ট ব্যক্তিৰ পৰিৱৰ্তে ভাল সংখ্যক স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীসকল অনুপ্ৰাণিত হ'বৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হয়। ময়ূৰী দেৱনাথৰ এইখন দ্বিতীয় গ্ৰন্থ আৰু প্ৰথমখন প্ৰবন্ধ গ্ৰন্থ হে মৃত্যু অপৰাজয় শীৰ্ষক প্ৰবন্ধটোৰ নামেৰে নামাকৰণ কৰা গ্ৰন্থখনত মুঠ 16টি ভিন্ন স্বাদযুক্ত প্ৰবন্ধ সন্নিৱিষ্ট হৈ আহিছে। ইয়াৰে বহুকেইটা প্ৰবন্ধ ইতিমধ্যে জিলা আৰু অসম ভিত্তিত কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। বিভিন্নজনৰ দাবীত সাকাৰ ৰূপ দি গুৱাহাটীৰ সম্প্ৰীতি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন সংগ্ৰহ কৰি নৱলেখিকাগৰাকীক অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনাই তেখেতৰ মাতৃ শ্ৰীমতী ভদ্ৰেশ্বৰী দেৱীয়ে দুখেৰে ভাৰাক্ৰান্ত ঘৰখনত এটি সুখৰ মুহূৰ্ত উপহাৰ দিয়াৰ বাবে চৰম উৎফুল্লিত হয় ভাতৃ পল্লৱ নাথ। ইপিনে ততাতৈয়াকৈ এটি ভোজ মেলৰ আয়োজন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শেষত ময়ূৰী দেৱনাথৰ সুস্বাস্থ্য আৰু আগলৈকো সুন্দৰ লিখনি পাবলৈ বাঞ্ছা কৰিলোঁ। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।